নমস্কাৰ দৰ্শকসকল সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আজি ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে অম্বুবাচী। আমি অসমীয়াত হাত লাগিছে বুলিও কওঁ। কি কাম কৰিব নালাগে এই অম্বুবাচীত সেই বিষয়ে আজি মই আপোনালোকক জনাবলৈ লৈছো। ঘৰৰ পূজা ঘৰত পূজা নকৰিব, কোনো মাতৃৰ পূজা নকৰিব, মানে চাকি ধূপ নজ্বলাব, সম্পূৰ্ণ বন্ধ ৰাখিব পূজা ঘৰ। মানে যদি আপোনালোকৰ ঘৰত পূজা ঘৰ নাই তথাপি আপোনালোকে ৰঙা কাপোৰেৰে বা কাপোৰেদি ঢাকি ৰাখিব। এইকেইদিন কোনো ধৰণৰ পূজা নকৰিব। মাছ মাংস নাখাব, মানে সম্পূৰ্ণ নিৰামিষ খাদ্য গ্ৰহণ কৰিব। কোনো ধৰণৰ প্ৰাণী হত্যা নকৰিব, মাটি নাখান্দিব, মানে গছ বা মাটিত কোনো ধৰণৰ আঘাত নকৰিব। কোনো ধৰণৰ শুভ কাম নকৰিব এইকেইদিনত। আৰু কোনো ধৰণৰ দামী বস্তু, গাড়ী মটৰ বা তেনেধৰণৰ যিকোনো বস্তু নিকিনিব এইকেইদিনত। এই হাত লগাৰ সময়ত কেতিয়াও ভুলতো গৰ্ভধাৰণ নকৰিব। সদায় ব্ৰহ্মচৰ্য পালন কৰিব এই 4 দিন। নখ চুলি ইত্যাদি নাকাটিব এইকেইদিনত। কোনো দেৱীৰ মূৰ্তি ঘট ইত্যাদি এইকেইদিনত নুচুব। আম আৰু গাখীৰ মিহলাই এই 4 দিনৰ ভিতৰত এদিন হলেও খাব। শেষত মাটি কিনা বেচা নকৰিব এইকেইদিনত। 2024 চনৰ অম্বুবাচীৰ নিবৃত্তি হ'ব 25 জুনৰ দিনা ৰাতি 9:08 দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।